কওকচোন ভাইৰেল ভিডিঅ'টো কি ক'ব আপুনি? চাওক, মই বৰ্তমান লখিমপুৰ জিলা কংগ্ৰেছৰ মিডিয়া বিভাগৰ চেয়াৰমেন হিচাপে আছোঁ আৰু সেই সূত্ৰে এটা ভাইৰেল ভিডিঅ' আমাৰ যিজন কেণ্ডিডেট উদয় শংকৰ হাজৰিকাৰ দেখা পালোঁ। পোৱাৰ লগে লগে মই তেওঁক সুধিলোঁ যে এইটো এনেকুৱা এটা ওলাইছে, আজি মিডিয়া টিভি চিভিত ওলাইছে, আপুনি স্পষ্টীকৰণ দিব নিদিয়ে? বোলে মই দিম। তো দিয়াৰ কাৰণে মই মিডিয়া চেয়াৰমেন হিচাপে এটা প্ৰেছ মিট আপোনালোকৰ সেইদিনা মই প্ৰেছ মিট কৰিলোঁ। তো প্ৰেছ মিটত তেওঁ যিখিনি কথা ক'লে, তো তেওঁ প্ৰেছ মিটত আপোনালোকক ক'লে যে ময়ো কেছ কৰিম আৰু মই আদালতত যাম, গতিকে আদালতত ইয়াৰ মই যোনে উলিয়াইছে তেওঁলোকক খাৰা কৰিম। তে মই এজন অধিবক্তা হিচাপেও মই আইনী পৰামৰ্শখিনি তেওঁক দিছিলোঁ। তো দিয়াৰ পিছত তেওঁক মই পিছদিনা যেতিয়া যোৱাকালি মই তেওঁক ক'লোঁ যে আপোনাৰ এইখিনি কৰাৰ পিছত লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ইতিমধ্যে আপোনাক প্ৰমাণ কৰিছে এইটো আপোনাৰ হেৰি নহয়, ফেক হয়, এইটো ছফ্টৱেৰত দেখুৱাই দিছে যে এইটো ফেক্ট হয়, গতিকে এতিয়া আপুনিতো ডিফেণ্ড দিব লাগিব, আপুনি কেছ দিয়ক, আপুনি কওক আপোনাৰ কথাখিনি। তো যোৱাকালি তেওঁক মই ইমানখিনি কোৱাৰ পিছত তেওঁ কেছটো দিয়াৰ কাৰণে প্ৰস্তুত নহ'ল, তেওঁ কেছ দিব নোৱাৰিলে আৰু তেওঁ ইনডাইৰেক্টলি মোক ক'লে যে কথাটো মই কেছ দিয়াত অপাৰগতা আছে মোৰ আৰু কথাটো ফেক নহয়, কথাটো সঁচাই। ঠিক আছে, আপুনি মানৱ ডেকা নামটো কেনেকৈ আহিলে, কেনেকৈ আপোনালোকে আনিলে? মানৱ ডেকা নামটো তেওঁ কৈছে, সেইটোতো মই নাজানো। তেওঁহে কৈছে মানৱ ডেকাই তেওঁক এই ভিডিঅ'টো আগতে আছে বুলি কৈছিলে। মানৱ ডেকাৰ এই ভিডিঅ'টো দেখুৱাই মানৱ ডেকাই তেওঁক প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব লাগে, CMA চেয়াৰমেন দিব, এই কথাখিনি তেওঁ কৈছে আমাক। আমিতো মই দেখাও নাই, শুনাও নাই। তো মই তেওঁ তথাপিতো সুধিছোঁ যে আপোনাৰ তথ্য আছে নাই? তেওঁ খালি কল ৰেকৰ্ডকেইটা দেখাইছে, কোনো ৰেকৰ্ডিং নাই, কোনো তথ্য নাই। আৰু বিধায়ক মানৱ ডেকাই এইখিনি যদি কথা কৈছিলে তেওঁ পিছদিনাই প্ৰেছ মিটটো কৰিবই লাগিছিলে, আমাকো নক'লে তেওঁ পিছদিনা। তেওঁ নোকোৱাৰ কাৰণে এই গোটেই কথাখিনি এতিয়া মই যি দেখিলোঁ, মই মোৰ এজন মই হেৰি হিচাপে মোৰ ঘৰৰ ফেমিলিয়ে মোক আজি কৈছে যে এনেকুৱা এজন মৰেল কেৰেক্টাৰহীন মানুহৰ লগত আমি থকাটো আমাৰ কাৰণে অপাৰগ হৈ পৰিছে আৰু মই সেইকাৰণে নিজে মই এইটো উপলব্ধি কৰিছোঁ। গতিকে উপলব্ধি কৰি মই আজি মই কংগ্ৰেছ দলৰ যি মোৰ চেয়াৰমেন আছিলে, মই ৰাজহুৱাভাৱে আপোনালোকৰ ইয়াৰ পৰাই মই পদত্যাগ কৰিছোঁ। মই কাগজ ফৰ্মেলি মই আজি দি দিম আৰু মই এনেকুৱা এজন মৰেল কেৰেক্টাৰহীন মানুহক কেণ্ডিডেট দিয়াৰ কাৰণে মই আৰু তেওঁৰ লগত থাকিব নোৱাৰোঁ, যিহেতু মই গম পালোঁ তেওঁ এই ভিডিঅ'টো ফেক নহয়, এই ভিডিঅ'টো সঁচা। তেওঁ ভিডিঅ'টো সঁচা বুলি নিজে কৈছেনে আপোনাক? মানে উদয় শংকৰ হাজৰিকা? হয়, মই তেওঁৰ লগত সুধিছোঁ। ক'লে আপোনাক সঁচা বুলি? মই যোৱাকালি তেওঁক সুধিছিলোঁ যে এইখন দিব লাগে, আপুনি কথাটো কওক, এইটো কি আছিলে কি নাছিলে। তেওঁ ক'লে মোক কোনোবা এজনে ফোন কৰিছিলে, ফোন কৰি এনেকুৱা কৰিছিলে, মোক ব্লেকমেইলিং কৰিবলৈ বিচাৰিছিলে, এইবিলাক কথা তেওঁ কৈছে। গতিকে তেতিয়া মই গম পালোঁ যে আপোনাৰ তেতিয়াহ'লেতো এইটোত ইনভলভমেণ্ট আছে, আছে যদি আপুনি কেছ দিলেতো আপোনাৰ বিপদ হ'ব। তো সেইবুলি কোৱাৰ পিছত আৰু তেওঁ কোনো পিছত আৰু একো ৰিয়েকশ্যন নকৰিলে, মই গুচি আহিলোঁ। তেওঁ মানে কেছ নিদিয়ে? যি দেখিলোঁ তেওঁ কালি নোৱাৰিলে দিব। মই FIR লিখি মেলি ৰেডি কৰি দিলোঁ, কাৰণ মই এজন কংগ্ৰেছ কৰ্মী হিচাপে নহয়, কাৰণ মই এজন অধিবক্তা। গতিকে আইনী দিশটো মই চাই তেওঁক কৈছিলোঁ। যেতিয়া মই গম পালোঁ যে কথাটোত ফেকটো নহয়, এইটো ফেক কিবা আছে, গতিকে যেতিয়া ফেক ভিডিঅ' নহয়, তেতিয়া তেওঁ সাহস কৰিব নোৱাৰা হ'ল। গতিকে নোৱাৰা হোৱাৰ কাৰণে মই উপলব্ধি কৰিলোঁ যে এনেকুৱা এটা কথাত আৰু মই ইনভলভমেণ্ট নহওঁ, গতিকে মই সেইকাৰণে ইয়াৰ পৰা সম্পূৰ্ণ আঁতৰি মই গুচি আহিছোঁ। একোতে প্ৰকাশ কৰিছে যে বিধায়কৰ ধমকিত যথামূৰ্খ এডভকেট বুলি কৈছে আপোনাক, কাণ্ড জ্ঞানহীন এগৰাকী অধিবক্তা বুলি আপোনাক গালি পাৰিছে, গতিকে তেওঁৰ ধমকিত আপুনি আচলতে কংগ্ৰেছ ত্যাগ কৰিছে বুলি কৈছে? নাই, এতিয়াতো মই আপোনালোকক কংগ্ৰেছ ত্যাগৰ কথাটোলৈ মোৰ অহাই নাই। মোৰ প্ৰথমে কথাটো আহিছে যে এই ভিডিঅ'টোত মই এজন লিগেল এডভাইচাৰ হিচাপে তেওঁৰ লগত থকাৰ পিছত তেওঁ যেতিয়া মোৰ কথাখিনি পৰামৰ্শখিনি কাম নকৰিলে, তাৰপিছত মই তাত আৰু থকাটো মই প্ৰয়োজন বোধ কৰা নাই। মই আপোনালোকক গোটেই ডিটেইলছটো কৈছোঁ। ইয়াত মোক MLA কিয় ভাবি দিয়ে? MLA মোৰ ভাইৰ লগৰ ভাই, মই সৰুৰ পৰা পোৱা, মোক কিয় ক'ব তেওঁ? মোক তেনেকুৱা কথা নকয়। নাই, তেওঁ মোৰ নাম কোৱা নাই, কোনো নাম নোকোৱাকৈ কৈছে তেওঁ। মোৰ নাম কোৱা হ'লেতো মই কেছ কৰিলোহেঁতেন। মোৰ যদি নাম ক'লেহেঁতেন তেওঁ, তেতিয়াহ'লে মই ডিফামেশ্যন কেছ কৰিলোহেঁতেন। মোৰ নাম কোৱা নাই, তেওঁ ক'ৰবাত নাও বিচাৰৰ উকিল, নাও বিচাৰৰ উকিল বহুত আছে, নাও বিচাৰৰ উকিল বুলি ক'লে মই আছোঁ নেকি? মই চিন্তা কৰি চাম, মই চিন্তা কৰি চাই মই সিদ্ধান্ত ল'ম। মই কংগ্ৰেছ ত্যাগ কৰিম। কোনটো সম্ভৱ? ভূপেন বৰাক আপুনি এইটো বিষয়ে জনাইছিল নেকি যে এইটো ভিডিঅ'টো সঁচা? মই ভূপেন বৰাক আজি ৰাতিপুৱাৰ পৰা কণ্টেক্ট কৰিছিলোঁ, কণ্টেক্টত নাপালোঁ। মই কাকো জনোৱা নাই আপুনি? আপোনাৰ দলীয় নেতৃত্ব জনাইছোঁ মই বেলেগে জনাইছোঁ। জিন্তু হাজৰিকা ভূপেন বৰাৰ সম্পাদক,
তেওঁক জনাইছোঁ। মই ভূপেন বৰাক ফোন কৰি পোৱা নাই। আমাৰ জিলা কংগ্ৰেছৰ এজন উপসভাপতিয়ে ফোন কৰিছে, তেওঁ ফোন ৰিচিভ কৰা নাই ৰাতিপুৱাৰ পৰা। গতিকে নোপোৱাৰ কাৰণে মই জিন্তুক জনাইছোঁ যে এইখিনি কথা এনেকুৱা মোক ক'বলৈ কোৱা। তাৰপিছতো মোক কোনো সঁহাৰি নাপালোঁ, কোনো কথা মোক নক'লে। নোকোৱাৰ কাৰণে মই আচল সঁচা কথাখিনি মই আজি কৈ দিছোঁ।